এডভান্টেজ আসামৰ বিফলতাৰ পিছত মুখ্যমন্ত্ৰীয়ে গা বচাবলৈ এই ধৰণে বিদেশী বিনিয়োগকাৰী বিচাৰি বিদেশত অৰঙে দৰঙে ঘূৰি ফুৰিছে। এইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন আমাৰ সন্মুখত আহি আজি উপস্থিত হৈছেহি আৰু তাৰ কাৰণে আজি আমি সুধিবলৈ বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদী চৰকাৰ বিদেশী পুঁজি বিনিয়োগৰ ক্ষেত্ৰত অসমত বিফল হৈছে নেকি? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে যি দ্বিপাক্ষিক সম্পৰ্ক বিদেশী ৰাষ্ট্ৰৰ লগত পুঁজি বিনিয়োগৰ ক্ষেত্ৰত সততে কৰি অহা দেখা গৈছে, তেনে ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদেশী পুঁজি বিনিয়োগৰ কাৰণে অসমত তেখেতক নিয়োগ কৰিছে নেকি কেন্দ্ৰীয় চৰকাৰে? এই কথাখিনি আমি জানিবলৈ বিচাৰিছোঁ। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। আপোনালোকে আকৌ চাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কিছুদিন আগতে ভূটানলৈও গৈছিলে, সপত্নীক ভূটানলৈ গৈছিলে, আমি দেখিবলৈ পাইছিলোঁ। এতিয়া তেখেতে কি কৰিছে, লগত দুগৰাকী ব্যক্তিক নিছে। এগৰাকী কোন? এগৰাকী তুলিৰাম ৰংহাং আৰু আন এগৰাকী হ'ল বিধায়ক বলিন চেতিয়া। এতিয়া আমি জানিবলৈ বিচাৰিছোঁ যে ভাৰত চৰকাৰৰ যি বিদেশী বিনিয়োগৰ ক্ষেত্ৰত থকা নীতি, সেই নীতি মতে আমি জানো যে ভাৰত চৰকাৰৰ নিজস্ব একোটা বিভাগ আছে আৰু একোগৰাকী দায়িত্বপূৰ্ণ তেখেতলোকৰ মন্ত্ৰী আছে আৰু সেই মন্ত্ৰীসকলে ভাৰতত বিনিয়োগৰ ক্ষেত্ৰত, ইয়াত আমি অসমৰ বিনিয়োগৰ কথা কোৱা নাই, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিদেশলৈ গৈছে অসমত বিনিয়োগ কৰিবৰ কাৰণে। তেখেত কিন্তু অসমৰ বুলি যোৱা নাই, তেখেত ভাৰতৰ পৰা গৈছে। গতিকে আমি প্ৰশ্নটো কৰিবলৈ বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে বিদেশী বিনিয়োগ বা বিদেশী পুঁজি বিচাৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদেশলৈ পঠিয়াইছে নেকি? যদি পঠিওৱা নাই তেনেহ'লে তেওঁ কি হিচাপত বিদেশলৈ গ'ল পুঁজি বিচাৰি? আৰু দ্বিতীয়তে কথা হ'ল কি, তেখেতে লগত কাক লৈ গৈছে? বলিন চেতিয়া এগৰাকী বিধায়ক, তুলিৰাম ৰংহাং, যাক আচলতে CBI বা ইডিৰ নিচিনা মানে যিবিলাক এজেঞ্চি আছে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি তেখেতৰ আচলতে ইমান দিন জেলতে দিব লাগিছিলে তুলিৰাম ৰংহাঙক, কাৰণ ইমান দিন তুলিৰাম ৰংহাঙৰ যিখন তেওঁৰ মানে কাৰ্যক্ৰমণিকা, কামৰ যিবিলাক তালিকা, সেইবিলাক দেখিলেতো আমি আচৰিত হৈ যাওঁ যে সেইগৰাকী ব্যক্তিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগত লৈ ঘূৰি ফুৰিছে ক'ত? বিদেশী পুঁজি বিনিয়োগ কৰাৰ কাৰণে অসমত। গতিকে এইকেইটা প্ৰশ্ন আমাক উত্তৰ দিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, ভাৰত চৰকাৰেও দিব লাগিব, কাৰণ আমি জানিবলৈ বিচাৰিছোঁ। দ্বিতীয়তে কথা হ'ল, কাৰ টকাৰে বিদেশ ভ্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? সেয়া অসমৰ সাধাৰণ মানুহৰ টকাৰে নে ভাৰত চৰকাৰে কিবা তেওঁ টকাৰ যোগান ধৰিছে, সেই টকাৰে তেওঁ বিদেশ ভ্ৰমণত ব্যস্ত আছে, কোটি কোটি টকা খৰচ কৰি তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে? এই কথাখিনি আমি জানিবলৈ বিচাৰিছোঁ, কাৰ টকাৰে। এতিয়া এডভান্টেজ আসাম 2018 চনত যি বিদেশী পুঁজি বিনিয়োগ হৈছিলে বুলি তেওঁলোকে কয়, আজি আমাৰ হাতত কিছু তথ্য তেওঁলোকে দিছিলে যে এই যে তথ্যবিলাক তেওঁলোকে দিছিলে যে 2018 চনত এডভান্টেজ আসামত যিখিনি বিনিয়োগ পুঁজি হৈছিলে বিদেশৰ পৰা, সেই পুঁজিখিনি বোলে লাভালাভ হৈছে। আমি জানিবলৈ বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিহেতু বিদেশলৈ গৈছে, গতিকে আপুনি আমাক জনাওক, শ্বেতপত্ৰ প্ৰকাশ কৰক যে বিদেশী পুঁজি কিমান বিনিয়োগ হ'ল আৰু অসমৰ কি কি লাভ হ'ল। এই ক্ষেত্ৰত কোনটো ছেক্টৰত অসমত বিনিয়োগ হ'ল আৰু কি কি লাভ হ'ল, এই কথাখিনি আমি জানিবলৈ বিচাৰিছোঁ। গতিকে শ্বেতপত্ৰ প্ৰকাশ কৰি তেওঁলোকৰ যি নৈতিক কৰ্তব্য, যি নৈতিক দায়িত্ব, সেই দায়িত্ব তেওঁলোকে দেখুৱাব লাগে আৰু প্ৰকাশ কৰিব লাগে। গতিকে আমি জানিবলৈ বিচাৰিছোঁ, অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে যে বৰ্তমান যে তেখেতে বিদেশ ভ্ৰমণত ব্যস্ত আছে আৰু হয়তো বেলেগ দেশলৈও যাব, তাৰ পৰা ঘূৰি আহি তেওঁলোকে ক'ব যে আমি বিদেশী বিনিয়োগৰ কাৰণে গৈছোঁ। কিন্তু এটা হাস্যকৰ কথা হৈছে, য'ত নেকি ভাৰত চৰকাৰৰ এটা বিদেশ মন্ত্ৰালয় আছে, দপ্তৰ এটা আছে, সেই দপ্তৰটোৰ অধীনত কিছু বিভাগ আছে, যি বিভাগে ভাগে ভাগে মন্ত্ৰী পঠিয়াই যে তেওঁলোকে সেই বিদেশৰ পুঁজি ভাৰতলৈ আনি ভাৰতত কোনখন ৰাজ্যত লগাব, কি কৰিব, কেনেকৈ কাম কৰিব, এই গোটেই বস্তুখিনি নিয়ন্ত্ৰণ কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজে ভাৰত চৰকাৰৰ সেই বিভাগৰ দায়িত্ব লৈছে নেকি? যদি লৈছে আমি কিন্তু জানিব পৰা নাই।
আৰু যদি গৈছে তেনেহ'লে কাৰ টকাৰে গৈছে, কি পুঁজি তেওঁ ব্যৱহাৰ কৰিছে, কিমান টকা তেওঁ খৰচ কৰিলে, এই সকলো কথা স্পষ্ট কৰিব লাগে। কাৰণ শূন্য সহনশীল চৰকাৰ বিজেপি চৰকাৰখন। আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিঞৰি চিঞৰি টেটু ফালি ফালি কৈছিলে যে তেওঁলোকে বিদেশৰ পৰা কালা ধন আনি পেলাই তেওঁলোকে আমাৰ ইয়াত প্ৰয়োগ কৰিব, নিয়োগ কৰিব, আমাৰ নিবনুৱাসকলক দিব 15 লাখকৈ টকা। এই কথাবিলাক তেওঁলোকৰ যে ফুটুকাৰ ফেন হ'ল, ভেকু ভাওনা হ'ল, তাৰপিছত 2018 চনত কা আন্দোলনৰ আগে আগে এডভান্টেজ আছাম নামৰ আৰু এটা চমক আহি গ'ল। আৰু সেই চমকটোৰ পিছতে দেখিলোঁ যে সকলো ম্লান হৈ গ'ল। আৰু এতিয়া আমি হঠাৎ দেখিবলৈ পালোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় খুব বিশেষভাৱে বিদেশ ভ্ৰমণত তেখেত একদম ব্যতিব্যস্ত হৈ পৰিছে। আৰু লগত যাক নিছে এইটো এটা সাংঘাতিক ধৰণৰ প্ৰশ্ন হৈ গৈছে যে তুলিৰাম ৰংহাঙক আৰু বলিন চেতিয়া কেলে লগত নিবলৈ লগা হ'ল। গতিকে যিকেইজন ব্যক্তিক তেওঁ লগত লৈ গৈছে তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কক ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কি ভূমিকা, বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বিপাক্ষিক যি বাণিজ্যিক সম্পৰ্ক আমাৰ গঠন হয় এখন দেশৰ লগত অন্য এখন দেশৰ, সেই কি সম্পৰ্ক গঠন কৰিবৰ কাৰণে তেখেতক দায়িত্বভাৰ দিছে নেকি কেন্দ্ৰীয় চৰকাৰে? এই কথাবিলাক কিন্তু তেওঁলোকে স্পষ্ট কৰিব লাগিব। আৰু আমি আম আদমি পাৰ্টীয়ে দাবী কৰিছোঁ অতি সোনকালে আমাৰ এই প্ৰশ্নকেইটাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব লাগিব। আৰু অসম চৰকাৰে ইয়াক সম্পূৰ্ণ স্পষ্টভাৱে শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগিব। 2018 চনত এডভান্টেজ আছামত যিখিনি নিয়োগ হৈছিলে, বিনিয়োগ হৈছিলে, সেই বিনিয়োগৰ লাভালাভসমূহ স্পষ্ট কৰি ৰাইজৰ আগত দাঙি ধৰক। এইটোৱে আজিৰ সংবাদমেলৰ বিষয়বস্তু আছিলে। আমি সন্দেহ কৰিছোঁ দেই যে তেওঁলোকে আচলতে বিদেশী বিনিয়োগ অসমত কৰিব, এডভান্টেজ আছামৰ নামত কৰিবলৈ গৈছে নে নিজে কিবা ব্যৱসায়িক কামত গৈছে, সেইটো আমি গম পোৱা নাই। যাবও পাৰে, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সঘনাই বিদেশ ভ্ৰমণ কৰে। তাৰ পিছত ভাৰতৰ ক্ষেত্ৰত বিদেশৰ বিনিয়োগ কিমান হৈছে বা কিমান আমি লাভান্বিত হৈছোঁ সেই কথাটো কিন্তু আজিলৈকে স্পষ্ট নহয়। গতিকে অসমৰ ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা নতুন ট্ৰেণ্ড আৰম্ভ কৰিছে যে বিদেশী বিনিয়োগকাৰীক তেওঁ বিচাৰি ফুৰিছে আৰু বিদেশী পুঁজি আনি তেওঁ অসমত লগাব। আজি চাওক 1,50,000 কোটিৰ ওপৰত তেওঁলোকে ধাৰ লৈছে। এই ধাৰ লৈ ঘি খোৱা চৰকাৰখনে আকৌ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহক যে মানুহৰ যি কৰৰ টকাৰে তেওঁ যদি ফুৰিবলৈ গৈছে বুলিয়ে ধৰিছোঁ আমি, তেওঁ ফুৰিবলৈ যোৱা বুলি আমি ভাবিছোঁ। কাৰণ তেখেতক যদি কোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰে দায়িত্ব দিয়া নাই, সেই দায়িত্ব যদি দিছেও তেনেহ'লে সেইবোৰ কথা ৰাইজে জানিব লাগিব, ৰাইজক স্পষ্ট কৰিব লাগিব কিয় তেওঁ গৈছে, কাৰ নিৰ্দেশত গৈছে আৰু কি কাৰণত গৈছে। গতিকে আৰু লগত যি দুজন মানুহ লগত লৈ গৈছে তেওঁলোকৰ লগত লৈ যোৱাৰ কাৰণে যথেষ্ট খা খৰচ আছে। গতিকে এই খা খৰচবিলাক কোনে বহন কৰিছে এইবিলাক কথা আমি জানিব লাগিব। আৰু অসমৰ ৰাইজে বিচাৰিছে যি বৃহৎ নিবনুৱা সমস্যা বৰ্তমান অসমত চলি আছে, যি আমাৰ ঘৰুৱা উৎপাদন ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে, যাৰ ফলত নেকি কোটি কোটি টকা লোন ল'ব লগা অৱস্থা হৈছে। আজি অসমত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বিফল হৈছে চৰকাৰখন। প্ৰতিটো ক্ষেত্ৰতে মূল্য বৃদ্ধি হৈছে, ইলেক্ট্ৰিকৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীলৈকে। তেনে ক্ষেত্ৰত এজন আমাৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ কাৰণে বাহিৰৰ পৰা বিদেশী পুঁজি আনিবলৈ লগত দুজন মানুহ লগত লৈ গৈছে, উল্লেখযোগ্য মানুহ যি দুজন, সেই দুজন মানুহক লগত নিয়াৰ কি কথা আছিলে এনেকুৱা। গতিকে এইবোৰ কথা আমি জানিব বিচাৰিছোঁ আৰু এইবোৰ কথাৰ পোনপটীয়া উত্তৰ আমি পাম বুলিও আশা কৰিছোঁ।